লাজ নকৰাকৈ এটা কথা সোধো আপুনি বাৰু কেতিয়াবা বাৰে বাৰে পানী থাকে নেকি আপুনি যেনেদৰে গেছটো বাহিৰলৈ উলিয়াই দিয়ে তাৰ দুৰ্গন্ধ চাৰিওফালে বিয়পি পৰে নেকি আপোনাৰ সেই অভ্যাসটোৰ কাৰণে ঘৰৰ বা ওচৰে পাজৰে থকা মানুহবোৰৰ অশান্তি হয় নেকি যিসকল ব্যক্তিয়ে বাৰে বাৰে পানী থাকে যিসকল ব্যক্তিয়ে পাদৰ ৰূপত বাহিৰলৈ লেতেৰা দুৰ্গন্ধ গেছ উলিয়াই পঠিয়ায় তেওঁলোকৰ কাৰণে এটা জৰুৰী ভিডিঅ' আজি মই লৈ আহিছোঁ সকলো মানুহে দিনটোত এবাৰ নহয় এবাৰ হলেও পাদেই আমি কিন্তু পদাটো লাজৰ কথা বুলি ভাবো ওচৰে পাজৰে মানুহ থাকিলে আমি কেনেকৈ নপদাকে থাকিব পাৰো সেইটোৰ প্ৰতি আমি গুৰুত্ব দিওঁ কাৰণ সেইটো আমি লাজৰ বস্তু বুলি ভাবো পদা মানে হৈছে আপুনি আপোনাৰ শৰীৰৰ ভিতৰত যিবোৰ গেছ জমা হৈ আছে সেই গেছ বাহিৰলৈ উলিয়াই দিছে কেতিয়াবা গোন্ধাইছে আৰু কেতিয়াবা গোন্ধোৱা নাই কিন্তু যেতিয়া গোন্ধায় ওচৰে পাজৰে থকা মানুহৰ সাংঘাতিক অশান্তি হয় এই সমস্যাটো আপোনাৰ কিয় হয় আৰু এই সমস্যাটোৰ পৰা আপুনি কেনেকৈ পৰিত্ৰাণ পাব পাৰিব সকলো থাকিব আজিৰ এই ভিডিঅ'টোত যদি কোনোবা দিনা আপুনি ধাৰাবাহিকভাৱে পানী থাকিব লগা হৈছে আপোনাৰ যদি গেছ বাহিৰলৈ ওলাইছে দুৰ্গন্ধ যদি বিয়পিছে তেন্তে এই ভিডিঅ'টো আপুনি গুৰুত্ব সহকাৰে চাব কাৰণ প্ৰতিজন মানুহৰ সৈতে এই বিষয়টো জড়িত হৈ আছে প্ৰতিজন মানুহৰ মান সন্মানৰ প্ৰশ্ন এই বিষয়টোৰ সৈতে গতিকে ভিডিঅ'টো শেষলৈকে চাব বুলি আমি আশা কৰিলোঁ নমস্কাৰ মই কৃষ্ণ ভূঞা আপুনি চাই আছে বি পজিটিভ এণ্ড অলৱেজ বি পজিটিভ যিসকল মানুহে বাৰে বাৰে পানী থাকে পাদৰ ৰূপত যিসকলৰ দুৰ্গন্ধ ওলায় তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ আচলতে আপুনি যে পাদে আপোনাৰ শৰীৰৰ ভিতৰত থকা গেছবোৰ বাহিৰলৈ ওলাই যায় পেটৰ ভিতৰত গেছৰ কিয় সৃষ্টি হয় বা সেই তেনেকৈ পাদিব লগা সিচুৱেশ্যনটোৰ কিয় উদ্ভৱ হয় সেই বিষয়ে আপুনি কিছুমান কথা জানিব লাগিব পেটত গেছৰ সৃষ্টি হোৱাৰ আচল কাৰণ আপুনি জানিব লাগিব কেতিয়াবা আকৌ এনেকুৱা হয় পেটত প্ৰচণ্ড গেছ থাকে আপোনাৰ এনেকুৱা লাগে যেন পানী দিলেই আপুনি ভাল পাই যাব কিন্তু সেই পাতটো নোলায়গৈ পেটৰ ভিতৰতেই সেই গেছ জমা হৈ থাকে ফলত আপুনি সাংঘাতিক অশান্তিৰ সন্মুখীন হ'ব লগা হয় পেটৰ ভিতৰত যেতিয়া গেছ জমা হৈ যায় পেটটো ফুলি যায় মানুহজনৰ তেতিয়া সাংঘাতিক ধৰণৰ অশান্তি হয় কিন্তু আজি মই এটা এনেকুৱা প্ৰভাৱশালী উপায় আপোনাক ক'ম যিটো প্ৰয়োগ কৰি আপুনি আপোনাৰ পেটৰ গেছ নিমিষতেই নোহোৱা কৰিব পাৰিব আৰু এই যে পদাৰ সমস্যাটোৰ পৰা আপুনি পৰিত্ৰাণ পাব পাৰিব ঘৰত আপোনাৰ উপলব্ধ এটা সৰু বস্তুৰ জৰিয়তে আপুনি এই পদাৰ সমস্যাটোৰ পৰা একেবাৰে পৰিত্ৰাণ পাব গেছ সম্বন্ধীয় সকলো সমস্যা পাৰ্মানেণ্টলি একেবাৰে আপোনাৰ নোহোৱা হৈ যাব আৰু ইয়াৰ আপুনি তাৎক্ষণিক প্ৰভাৱ দেখিবলৈ পাব কেৱল মাত্ৰ আপুনি ভিডিঅ'টো শেষলৈকে চাব কাৰণ আজিৰ এই ভিডিঅ'টো সকলো মানুহৰ কাৰণেই অতি গুৰুত্বপূৰ্ণ গেছ কিয় হয় আমাৰ পেটত আৰু কিমানখিনি গেছ হোৱাটো সঠিক আৰু কিমানখিনি গেছ হ'লে এটা মানুহৰ অপকাৰ হ'ব পাৰে গেছ যদি বাহিৰলৈ ওলাই নাহে মানুহজনৰ কি অৱস্থা হ'ব পাৰে আৰু এই গেছ যে বেছিকৈ ওলাই যায় স্মেল ওলায় মানে দুৰ্গন্ধ বিয়পে এই সমস্যাবোৰৰ পৰা আপুনি কেনেকৈ পৰিত্ৰাণ পাব পাৰিব সেইখিনি হৈছে মূল কথা গেছটো পেটৰ পৰা ওলাই যোৱাটো এটা এনেকুৱা টপিক সকলো ব্যক্তিৰ কাৰণে এয়া সহজ নহয় কিছুমানে সাউণ্ড কৰি পাদে কিছুমানে সাউণ্ড নকৰাকৈ পাদে কিছুমানৰ পাদত দুৰ্গন্ধ ওলায় আন কিছুমানৰ পাদত দুৰ্গন্ধ নোলায় কিন্তু এই গোটেই বিষয়টো মানুহে লাজ বা মান সন্মানৰ দৃষ্টিৰে চায় মানুহৰ সন্মুখত হাজাৰ পাদিব লাগিলেও খুব সহজভাৱে পেটৰ পৰা সেই গেছ উলিয়াই পঠিয়াব নোৱাৰি কিজানি কাষত থকা জনে গোন্ধই পায় সেইকাৰণে আজিৰ এই টপিকটো আপোনাৰ কাৰণে গুৰুত্বপূৰ্ণ কাৰণ ইয়াৰ পৰা আজি আপোনাৰ সাংঘাতিক লাভ হ'ব আৰু গোটেইখিনি ডাউটছ আপোনাৰ ক্লিয়াৰ হ'ব সকলোতকৈ প্ৰথমে মই আপোনাক এটা কথা ক'ব খুজিছোঁ যদি এজন ব্যক্তিয়ে দিনত 10ৰ পৰা 13 বাৰ গেছ উলিয়াই পঠিয়াই পেটৰ পৰা বা গেছ বাহিৰলৈ পঠিয়াই দিয়ে তেন্তে এইখিনিক নৰ্মেল বুলিয়ে কোৱা হৈছে এইখিনিত কোনো টেনচন লোৱাৰ প্ৰয়োজন নাই মানে 10ৰ পৰা যদি আপুনি 13টা পাদ মাৰি গেছ যদি বাহিৰলৈ উলিয়াই পঠিয়াইছে তেন্তে ইয়াত টেনচনৰ কোনো কাৰণ নাই কিন্তু যদি আপুনি এগৰাকী গৰ্ভৱতী মহিলা আৰু আপোনাৰ যদি গেছ ওলাই গৈ আছে আৰু সেয়া যদি বেছিকৈ ওলাইছে তেতিয়াও কিন্তু আপুনি ভয় খোৱাৰ কোনো প্ৰয়োজন নাই কাৰণ এইখিনিক নৰ্মেল বুলি কোৱা হৈছে কেতিয়াবা হৰমনেল চেঞ্জৰ কাৰণে গেছ বাহিৰলৈ ওলায় বিশেষকৈ প্ৰেগনেন্সিৰ সময়ত মানে গৰ্ভাৱস্থাৰ সময়ত গেছ হোৱাটো স্বাভাৱিক বা সেই গেছ বাহিৰলৈ ওলোৱাটো
নৰ্মেল। কিন্তু মই এতিয়া যিটো কথা ক'বলৈ খুজিছোঁ সেইটোহে গুৰুত্বপূৰ্ণ। যদি মানুহজন নৰ্মেল আৰু মানুহজনৰ যদি প্ৰয়োজনতকৈ বেছি গেছ ওলাইছে তেন্তে সেয়া কিন্তু নৰ্মেল নহয়। এনেকুৱা কিয় হয় সেই বিষয়েও আপুনি কিছু কথা জানি লোৱাটো দৰকাৰ। এনেকুৱা এই কাৰণেই হয় কাৰণ আপোনাৰ পেটটোৱে আপোনাক কিবা এটা ক'বৰ কাৰণে চেষ্টা কৰিছে, যাৰ কাৰণে আপোনাৰ প্ৰয়োজনতকৈ বেছি গেছ বাহিৰলৈ ওলাই গৈছে। এতিয়া দ্বিতীয় কেটেগৰীত কি আহিব? যিখিনি গেছ আপোনাৰ পেটৰ পৰা বাহিৰলৈ ওলাই গৈছে সেইখিনি যদি বহুত বেছি দুৰ্গন্ধযুক্ত, মানে বহুত বেয়া স্মেল ওলাইছে যদি, তেন্তে এই কথাখিনিও আপুনি গুৰুত্ব দিব লাগিব। যিখিনি আপুনি গেছ বাহিৰলৈ উলিয়াইছে আপুনি নিজেও যদি সহ্য কৰিব পৰা নাই, কাষত থকা জনেও যদি সেই দুৰ্গন্ধ সহ্য কৰিব পৰা নাই আৰু বাৰে বাৰে যদি এইখিনি হৈ আছে, তেন্তে এইখিনি কিয় হয় সেইখিনি আপুনি জানি লোৱাটো দৰকাৰ। এইখিনি নোহোৱা কৰিবৰ কাৰণে আপুনি কি কৰিব লাগিব সেইখিনিও আজি মই আপোনাক ক'ম। তৃতীয় কেটেগৰীটো হৈছে যিখিনি গেছৰ সমস্যাৰ সৃষ্টি হয় সেই গেছখিনি পেটত লাহে লাহে ৰৈ ৰৈ সৃষ্টি হয়। যেনে ধৰক আপোনাৰ পিঠিৰ ফালে বিষ হ'ব পাৰে, বুকুখন খোচমাৰি ধৰিব পাৰে, এনেকুৱা ধৰণৰ কিছুমান সমস্যা আপোনাৰ হ'ব পাৰে। আৰু যেতিয়া গেছ বাহিৰলৈ ওলাই যায় কেতিয়াবা কেতিয়াবা এইটো সাংঘাতিক ধৰণৰ এটা অনুভৱ হয়, যেন এনেকুৱা হ'ব গেছটো ৰৈ যাব। আৰু পেটত কেতিয়াবা এনেকুৱা প্ৰচণ্ড বিষ হয় গেছৰ কাৰণে, এনেকুৱা লাগে যেন প্ৰাণবায়ু উৰি যাব। তৃতীয় বা চতুৰ্থ কেটেগৰীটো যিখিনি মই ক'লোঁ, বেলেগ বেলেগ প্ৰকাৰৰ যে গেছ হয় বুলি মই কৈছোঁ, এই গেছ যেতিয়া আপোনাৰ পেটৰ পৰা ওলাই যায় এটা শব্দ কৰি ওলাই যাব, মানে আপুনি যে পাদিব এটা প্ৰচণ্ড শব্দ হ'ব। কিন্তু এইখিনিত এটা সমস্যা আছে, আপোনাৰ পেটৰ পৰা গেছখিনি ওলাই যাওঁতে আপুনিতো সকলো সময়তে সেই গেছখিনি উলিয়াই পঠিয়াব নোৱাৰে, কাৰণ হাঁহিয়াতৰ পাত্ৰ হ'ব লাগিব আপুনি, ওচৰে পাজৰে আপোনাৰ মানুহ থাকিব। সেইকাৰণে আজি মই আপোনাৰ কাৰণে যিটো উপায় লৈ আহিছোঁ এইটো প্ৰতিটো কেটেগৰীৰ প্ৰতিজন মানুহেই খুব ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব। সকলো মানুহৰ কাৰণে এই উপায়টো বহুত বেছি হেল্পফুল হ'ব। কিন্তু আপুনি খুব মনোযোগেৰে শুনিব, কেনেকৈ এই উপায়টো কৰিব লাগিব সেয়া আপুনি জানি লোৱাটো খুবেই জৰুৰী। গেছ যেতিয়া আমাৰ শৰীৰত প্ৰয়োজনতকৈ বহুত বেছি হৈ যায়, মেইন কাৰণ যিটো হয় সেইটো হৈছে আমাৰ পেটত ফাৰ্মেণ্টেশ্যন বহুত বেছি হয়। পেটত ফাৰ্মেণ্টেশ্যন হয় কাৰণ পেটৰ ভিতৰত যি ভাল বেক্টেৰিয়া থাকে সেইবোৰে কি কৰে, যিবোৰ আপুনি খাব সেই খোৱাবোৰক ব্ৰেকডাউন কৰিব, হজম কৰাত সহায় কৰিব আৰু সেইখিনিৰ পৰা নিউট্ৰিয়েণ্টছখিনি উলিয়াই পঠিয়াব। এই প্ৰক্ৰিয়াটোৰ সময়ত কিছু গেছৰ সৃষ্টি হয়। এইখিনি গেছ কি হয়, আমাৰ মুখেৰে ওলাই যায়। হয় মুখেৰে ওলাব, নহ'লে আপোনাৰ গুহ্য দুৱাৰেৰে সেই গেছখিনি বাহিৰলৈ ওলাই যাব। যেতিয়া আমি কিবা খাবলৈ বহোঁ বা খাদ্য গ্ৰহণ কৰোঁ তেতিয়া আমি কি কৰোঁ, বহুত বেছি স্পীডত আমি খাওঁ। স্পীডত যেতিয়া আমি কেতিয়াবা খাই দিওঁ তেতিয়া কি হয়, বহুত বেছি গেছ আমাৰ পেটৰ ভিতৰলৈ গুচি যায়। সেইকাৰণে সদায় খোৱা বস্তুবোৰ চোবাই চোবাই লাহে লাহে খাব লাগে। মুখখন বন্ধ কৰিহে আমি খোৱা বস্তুখিনি চোবাব লাগে। বহু মানুহে কি কৰে, মুখখন মেলি চোবাই চোবাই খায় আৰু মুখৰ পৰা শব্দ ওলায়, যাৰ ফলত পেটৰ ভিতৰলৈ বেছিকৈ গেছ হয়। কিন্তু গেছ নহ'বৰ কাৰণে সদায় মুখখন বন্ধ কৰি ভালকৈ চোবাই চোবাই খাব লাগে। যিমানে আপুনি চোবাই চোবাই মুখখন বন্ধ কৰি খাব সিমানেই গেছ কম হ'ব। গেছ যেতিয়া কম হ'ব, গেছৰ সমস্যাৰ সৈতে আপুনিও খুব কম যুঁজিব লাগিব, আপুনি তাৰ পৰা আৰাম পাব। তৃতীয়টো যিটো কাৰণ হৈছে সেয়া হৈছে পানী সম্বন্ধীয়। আমি পানীখিনি কেতিয়াবা ঘুট ঘুটকৈ একেবাৰে সেৱন কৰি পেলাওঁ। আমি একে লেঠাৰিয়ে ঘুট ঘুটকৈ পানী সেৱন কৰাৰ কাৰণেও গেছ আমাৰ ভিতৰলৈ যাব পাৰে আৰু সেই গেছ ভিতৰলৈ গৈ শৰীৰটোক ক্ষতি কৰিব পাৰে। সৰু সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো আপুনি নিশ্চয় দেখিছে চাগে, যেতিয়া তেওঁলোকক গাখীৰ খুওৱা হয় তেতিয়া তেওঁলোকৰ পিঠিত সামান্য চপৰিয়াই দিয়া হয়, যাতে ভিতৰলৈ যিখিনি গেছ গৈছে গাখীৰখিনি খোৱাৰ সময়ত সেইখিনি যাতে বাহিৰলৈ ওলাই আহে। যদি শিশুটোক গাখীৰ খুওৱাৰ সময়ত আপুনি সেইখিনি সাৱধানতা অৱলম্বন নকৰে তেন্তে তাৰ পেটতো গেছৰ সৃষ্টি নিশ্চিতভাৱে হ'ব। আৰু কেতিয়াবা কেতিয়াবা গেছৰ সমস্যা হয় কাৰণে শিশুটোৱে বহুত বেছি কান্দিবলৈ আৰম্ভ কৰে, পেটত প্ৰচণ্ড বিষ অনুভৱ কৰে। এইখিনিৰ পৰা আপুনি চাগে নিশ্চিতভাৱে এটা কথা বুজি গৈছে, আপোনাৰ পেটৰ পৰা গেছ বাহিৰলৈ ওলাই অহাটো ইমান ডাঙৰ সমস্যা নহয়, এয়া নৰ্মেল। যদি সেয়া 10ৰ পৰা 13 বাৰ হৈছে, 10ৰ পৰা 13 বাৰ যদি আপোনাৰ গেছ বাহিৰলৈ ওলাইছে, মানে আপুনি যদি
গুজ্জদাৰেৰে গেছ উলিয়াইছে মানে পাদিছে তেতিয়া এইখিনিক নৰ্মেল বুলিয়ে কোৱা হৈছে সংখ্যাটো 10ৰ পৰা 13 বাৰ আৰু যদি সেই গেছ আপোনাৰ বাহিৰলৈ ওলাই অহা নাই আৰু সেইখিনি গেছে যদি আপোনাৰ পেটত প্ৰচণ্ড বিষৰ সৃষ্টি কৰিছে যাৰ ফলত আপুনি বহুত বেছি কষ্টৰ সন্মুখীন হৈছে তেন্তে এয়া এটা সংকেত আপুনি যিখিনি খাদ্য সেৱন কৰিছে সেই আপুনি যিখিনি খাদ্য গ্ৰহণ কৰিলে সেই খাদ্যখিনি আপোনাৰ পেটত হজম হোৱা নাই হয় আপুনি খোৱা খাদ্যখিনি হজম হোৱা নাই নহলে আপুনি প্ৰয়োজনতকৈ বেছি খাদ্য খাই দিছে অভাৰ ইটিঙৰ কাৰণেও আপোনাৰ তেনেকুৱা হ'ব পাৰে অভাৰ ইটিঙৰ কাৰণেও বহু মানুহৰ গেছৰ সমস্যা হয় পেটত গেছৰ সৃষ্টি হয় পেটটো ফুলি যায় যিসকল লোকে কোষ্ঠকাঠিন্য মানে কনষ্টিপেশ্যনৰ সমস্যাত ভুগি থাকে তেওঁলোকৰ ক্ষেত্ৰত এয়া বেছিকৈ দেখা যায় যিসকলৰ কোষ্ঠকাঠিন্য হয় তেওঁলোকৰ পেটত গেছটো জমা হৈ যায় এই পেটত গেছটো জমা হৈ যোৱাৰ কাৰণে সেই ব্যক্তিজনৰ শৰীৰৰ বিভিন্ন অংশত তাৰ প্ৰভাৱ পৰে কাৰোবাৰ গলধনৰ বিষ হয় কাৰোবাৰ বুকুখন খুচমাৰি ধৰে কাৰোবাৰ পিঠিটো খুচমাৰি ধৰে কাৰোবাৰ আকৌ ভৰি দুখনেই প্ৰচণ্ড কামুৰি ধৰে এনেকুৱা সমস্যাবোৰ হয় সেই কাৰণে আপুনি কি কৰিব লাগিব এটা সৰু ঘৰুৱা উপায় আছে সেই উপায়টো কৰিলে এইখিনিৰ পৰা আপুনি বাচিব পাৰিব সকলো মানুহৰ কাৰণে এই উপায়টো প্ৰযোজ্য তৃতীয়তে যি দুৰ্গন্ধযুক্ত সমস্যা আছে ইয়াত কি হয় আমাৰ পেটৰ ভিতৰত যি হাইড্ৰক্লৰিক এচিড থাকে যিখিনিয়ে আমাৰ খাদ্যখিনি হজম কৰাত সহায় কৰে সেই এচিড সৃষ্টি হোৱাত লাহে লাহে কমি যায় ইয়াৰ আঁৰত কি কাৰণ থাকিব পাৰে প্ৰথমটো কাৰণ যদি আপুনি ব্লাড প্ৰেছাৰৰ ঔষধ সেৱন কৰে তেন্তে আপোনাৰ এই সমস্যাৰ সৃষ্টি হ'ব পাৰে যদি আপুনি দীঘলীয়া সময়ৰ কাৰণে সেই মেডিচিন খাই আছে যদি আপুনি এন্টিবায়টিক বহুত বেছিকৈ গ্ৰহণ কৰে তেতিয়াও আপোনাৰ এই সমস্যাটোৰ সৃষ্টি হ'ব পাৰে আৰু তৃতীয়তে সৰু সৰু সমস্যাটো যদি আপুনি এন্টাচিড ঔষধ সেৱন কৰে তেতিয়াই এইখিনিয়ে আমাৰ পেটত হাইড্ৰক্লৰিক এচিড বহুত বেছি কম কৰি পেলায় আৰু চতুৰ্থতে পানী কমকৈ খোৱাৰ কাৰণে বা পানী খোৱাৰ পিছতো যদি আমাৰ শৰীৰত মেগনেছিয়ামৰ পৰিমাণ কম থাকে তেতিয়া এইখিনি চেলুলাৰ লেভেললৈ গৈ নাপায় যাৰ কাৰণে পেটৰ ভিতৰত এক ইন্টেনচিক ফেক্টৰ থাকে যি মেকুইছ লেয়াৰ থাকে সেইখিনি আমাৰ পানীৰ পৰা হয় আৰু সেইখিনি লাহে লাহে শুকাবলৈ আৰম্ভ কৰে যিখিনিৰ পৰা এচিড লিক হৈ বাহিৰলৈ ওলাই আহে ইয়াৰ কাৰণে কি হয় এচিড ৰিফ্লেক্স ইৰিটেটেড বাউল চিণ্ড্ৰম IBSৰ সমস্যা খাদ্যনলীৰে এচিড অহা খোৱাৰ সময়ত সমস্যাৰ সৃষ্টি হোৱা এনেকুৱা ধৰণৰ সমস্যাবোৰ হয় তেতিয়া কি হয় মুখখন অলপ দাঁত লাগে জিভা দাঁত লাগে মুখত ঘাঁ হয় যিটোক মাউথ আলচাৰ বুলিও কোৱা হয় দাঁতখিনি বেয়া হ'ব পাৰে তেতিয়া এই সমস্যাবোৰে বেছিকৈ অশান্তি দিয়া আৰম্ভ কৰে আৰু গেছ যদি স্থায়ী ৰূপত থাকি যায় গোটেই দিন যদি পেটৰ পৰা গেছটো নোলায় তেতিয়া সেই গেছ গৈ আপোনাৰ মূৰ পাবগৈ তেতিয়াই আপোনাৰ মূৰৰ প্ৰচণ্ড বিষ হ'ব গাঁঠিৰ বিষ হ'ব শৰীৰৰ বিভিন্ন অংশত আপোনাৰ বিষ হ'ব পাৰে সেই পেটৰ ভিতৰত যে গেছ থাকে সেই হাৱাখিনি যে পেটৰ ভিতৰত সোমাই থাকে সেইখিনি আমাৰ শৰীৰটোক কি কৰে লাহে লাহে শুকুৱা আৰম্ভ কৰে যাৰ বাবে শৰীৰটো ৰুক্ষ হোৱা আৰম্ভ কৰে যিখিনিৰ কাৰণে বহুত বেছি সমস্যাৰ সৃষ্টি হ'ব পাৰে এইখিনিৰ পৰা আমি এতিয়া কেনেদৰে ৰক্ষা পাম সেইটোহে আচল কথা মই এতিয়া যিটো ঘৰুৱা উপায় ক'ম সেইটো আপুনি এখন কাগজত লিখি ৰাখক নিজৰ ক্ষেত্ৰত এপ্লাই কৰি চাব পাৰিব সকলোতকৈ প্ৰথম উপায়টোৱে হৈছে আপুনি অলপমান চফ ল'ব যিখিনি আমি মুখৰোচক ৰূপে ব্যৱহাৰ কৰোঁ চফ একেবাৰে ঠাণ্ডা বস্তু শৰীৰৰ কাৰণে চফ বহুত বেছি উপকাৰী আপুনি চাগে সদায় ভাত খাই চফেৰে মুহুতি কৰে আপুনি চফটো মুখৰোচক হিচাপে ব্যৱহাৰ কৰে কিন্তু চফৰ আচল চমৎকাৰ আপুনি আজিহে গম পাব যাৰ এই সমস্যাটো হয় তেওঁলোকে 25 গ্ৰামমান চফ লোৱা উচিত দ্বিতীয়তে আপুনি ল'ব লাগিব শুকান শিলিখা সেই শিলিখা আপুনি সামান্য ঘিউৰ সৈতে ৰোষ্ট কৰিব এইখিনি বহুত বেছি জৰুৰী তৃতীয়বিধ আপোনাৰ ঘৰৰ পাকঘৰত নিশ্চিতভাৱে আছেই সেয়া হৈছে জিৰা আপুনি 10 গ্ৰাম ল'ব জিৰাখিনি আপুনি কি কৰিব লাগিব জিৰাত মেগনেছিয়াম থাকে জিৰাত এলকাইন প্ৰপাৰ্টিজ থাকে সেই জিৰা যদি আপুনি সেৱন কৰে তেতিয়াহ'লে আমাৰ পেটত যি এচিড থাকে সেই এচিডখিনি নিউট্ৰেল কৰাত ই সহায় কৰে যিখিনিৰ পৰা বাহিৰলৈ এচিড ওলাই আহে সেইখিনিক নিউট্ৰেলাইজ কৰে আৰু আমাৰ যি জ্বলন পোৰণৰ সমস্যা সেই সমস্যাখিনি দূৰ কৰে
গতিকে এই সমস্যাটোৰ কাৰণে জিৰা বহুত বেছি গুৰুত্বপূৰ্ণ মই সেইখিনি মছলাৰ বিষয়েহে কৈছো যিখিনি আপোনাৰ ঘৰত খুব সহজতে পোৱা যায় জিৰা আপুনি 25 গ্ৰামো ল'ব পাৰে লগতে আপুনি সৰু সেউজীয়া ইলাইচিটো ল'ব ইলাইচিও বহুত বেছি ঠাণ্ডা হয় পেটৰ ভিতৰত আমাৰ যি গেছ হয় সেইখিনি শান্ত কৰাত এই ইলাইচিও সহায় কৰিব আৰু আপুনি যে পাদে বাহিৰলৈ যে আপোনাৰ দুৰ্গন্ধ বিয়পি আহে সেই সমস্যাটোৰ পৰা ইলাইচিয়ে আপোনাক যথেষ্ট সকাহ দিব ইলাইচিও আপুনি 10 গ্ৰামেই ল'ব ইয়াৰ পিছত আপোনাক আটাইতকৈ জৰুৰী মছলাবিধৰ প্ৰয়োজন হ'ব সেয়া হৈছে হিং হিংও আপুনি 10 গ্ৰাম মানেই ল'ব হিং পেটৰ কাৰণে আটাইতকৈ লাভজনক যাৰ গেছৰ সমস্যা আছে বা পেটত যদি গেছ ৰৈ গৈছে তেওঁলোকৰ কাৰণে এই উপায়টো অত্যন্ত লাভজনক এতিয়া আপুনি কি কৰিব লাগিব ঘিউৰে এইখিনি সামান্য ৰোষ্ট কৰিব তাৰ পিছত এই গুটেই মই যিখিনি মছলা কলো সেই মছলাখিনি আপুনি পিছি পেলাব গুটেইখিনি পিছি পেলাব একেবাৰে চূৰ্ণ বনাই ল'ব তাৰ লগত আপুনি এটা বস্তু মিক্স কৰিব লাগিব সেয়া হৈছে এই হুটা থকা মিশ্ৰিটো সেই মিশ্ৰি আপুনি 5 গ্ৰাম ল'ব যিটো মিশ্ৰিত হুটা থাকে যিসকলৰ সুগাৰৰ সমস্যা আছে বা যিসকল ডায়াবেটিক পেচেণ্ট তেওঁলোকে মিশ্ৰি ব্যৱহাৰ নকৰিব যদি ল'ব খোজে তেতিয়াহলে চিকিৎসকৰ পৰামৰ্শ লৈ সামান্য পৰিমাণৰ ল'ব কিন্তু চেনি আপুনি ভুলতো নিমিহলাব গুড় আপুনি ভুলতো নিমিহলাব হুটা থকা মিশ্ৰিটোহে মিহলাব লাগিব তাকো 5 গ্ৰাম বেলেগ মিঠা কিন্তু আপুনি মিক্স নকৰিব কাৰণ মিঠাত কাৰ্বোহাইড্ৰেট থাকে পেটত ফাৰ্মেন্টেশন হি সৃষ্টি কৰিব পাৰে আৰু যাৰ ফলত আপোনাৰ বহু সমস্যাৰ সৃষ্টি হৈ যাব পাৰে এই সকলোবোৰ বস্তু একেলগে মিলাই আপুনি এটা টেমাত ভৰাই ৰাখক গুটেই কেইটা বস্তু একেলগে মিহলাই পাউডাৰ কৰি এটা টেমাত আপুনি ভৰাই ৰাখক এতিয়া এইখিনিৰ প্ৰয়োগ আপুনি কেনেকৈ কৰিব লাগিব আপুনি কি কৰিব যেতিয়া আপোনাৰ সেই সমস্যাটো হ'ব আপুনি এবাটি দৈ ল'ব দুপৰীয়াৰ সময়ত এবাটি দৈ ল'ব তাত এই পাউডাৰখিনিৰ এচামুচ চূৰ্ণ মিক্স কৰিব আৰু সেইখিনি মিক্স কৰি দৈৰ সৈতে আপুনি খাব আপুনি খাদ্য গ্ৰহণ কৰাৰ পিছত এইখিনি খাব পাৰে ইয়াৰ ফলত কি হ'ব জানে দৈৰ ভিতৰত যিখিনি ভাল বেক্টেৰিয়া আছে আৰু আপোনাৰ পেটত যিখিনি ভাল বেক্টেৰিয়া নষ্ট হৈছে বা ভাল বেক্টেৰিয়া যিখিনি কমি গৈছে এই দৈখিনি খোৱাৰ ফলত সেই ভাল বেক্টেৰিয়াখিনি দ্বিতীয়বাৰ সৃষ্টি হ'ব যাৰ ফলত আপুনি যিখিনি খাদ্য খাব সেইখিনি খুব ভালদৰে হজম হ'ব হাইড্ৰক্লৰিক এচিড সৃষ্টি হোৱা আৰম্ভ কৰিব আৰু পেটৰ যি পাচন প্ৰক্ৰিয়া সেইখিনি ই শক্তিশালী কৰিব দৈ যদি আপুনি ডাইৰেক্টলি খাব নোৱাৰে তেন্তে আপুনি ঘোল ল'ব পাৰে ঘোল আপুনি চাগে নিশ্চয় বুজি পায় গতিকে ঘোল আপুনি ল'ব পাৰে যদি আপুনি ঘোলো খাব নোৱাৰে বা আপোনাক যদি ঘোলখিনিয়ে সুট নকৰে তেতিয়াহলে আপুনি গাজৰ বিট পানী আদিৰে বনোৱা সেই জুচৰ লগত এইখিনি সেৱন কৰিব পাৰিব সেই জুচৰ সৈতে বা সেই ৰসৰ সৈতে আপুনি 1 চামুচ চূৰ্ণ মিক্স কৰিও খাব পাৰিব তেতিয়াও আপোনাৰ কাৰণে এইখিনি বহুত বেছি উপকাৰ হ'ব 3 দিন মাত্ৰ এইখিনি গ্ৰহণ কৰি চাওক প্ৰথম দিনাই আপোনাৰ পেটৰ যি গেছৰ সমস্যা এই সমস্যাখিনিৰ পৰা আপুনি পৰিত্ৰাণ পাব যদি আপুনি এমাহ ধৰি এই উপায়টো গ্ৰহণ কৰে তেতিয়াহলে এই সমস্যাটোৰ পৰা আপুনি চিৰদিনৰ কাৰণে পৰিত্ৰাণ পাব গতিকে আপুনি যদি বাৰে বাৰে লেতেৰা পাদি আছে দুৰ্গন্ধ যদি আপোনাৰ বিয়পিছে তেন্তে এই ঘৰুৱা উপায়টো আপুনি এবাৰ কৰি চাব মোৰ বিশ্বাস নিশ্চিতভাৱে আপুনি ভাল ফল লাভ কৰিব ভিডিঅ'টো সন্দৰ্ভত আপোনাৰ মতামত আমাক কমেন্ট কৰি জনাবলৈ নাপাহৰিব ভিডিঅ'টো কোন স্থানৰ পৰা চাই আছে সেইখিনিও আমাক নিশ্চিতভাৱে জনাব এনেকুৱা ধৰণৰ ভিডিঅ' পোনপ্ৰথম আপুনি পাবৰ কাৰণে আমাৰ চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰিব ধন্যবাদ